ইতিমধ্যে আমি ভাইমন দা চালোঁ, এখন ধুনীয়া চিনেমা। ভাইমন দাৰ অভূতপূৰ্ব সফলতাৰ পাছত কাইলৈ অৰ্থাৎ ২৭ জুন তাৰিখে ছবিগৃহত মুক্তি লাভ কৰিব ৰুদ্ৰ চিনেমাখনে। এখন একশ্যনধৰ্মী অসমীয়া ছবি। ছবিখনৰ পৰিচালক ৰূপক গগৈ। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু আদিল হুছেইনে। তাৰ লগতে ছবিখনত আছে নতুন প্ৰজন্মৰ কেইগৰাকীমান অভিনেতা অভিনেত্ৰী। ভাস্কৰ দাসৰ কাহিনী আৰু সংলাপেৰে নিৰ্মিত ছবিখনৰ সংগীত পৰিচালনা কৰিছে আমাৰ মৰমৰ জুবিন দা আৰু ভাস্বতী ভাৰতীয়ে। আচলতে ৰবি শৰ্মা বুলি ক'লে অসমীয়া চিনেমাত এটা দুৰ্যোগ আহি যায়, বিগ ডিজাষ্টাৰ। আৰু আমি আশাবাদী যে ৰবি শৰ্মাৰ আগৰ চিনেমাবোৰৰ দৰে এই চিনেমাখনো হিট হওক, মানুহে আদৰি লওক। কিন্তু ৰবি শৰ্মাৰ ৰুদ্ৰ চাবলৈ নাপাহৰিব, এখন ধুনীয়া চিনেমা হ'ব। সেয়েহে চাবলৈ নাপাহৰিব ৰবিদাৰ চিনেমা ৰুদ্ৰ। কাইলৈ ছবিগৃহত আহি আছে। ইতিমধ্যে বুক মাই শ্ব'ত অহাকালিৰ শ্লটৰ টিকেটবোৰ সম্পূৰ্ণৰূপে বিক্ৰী হোৱা বুলি গম পাইছোঁ। কালি চাব নাপালেও পৰহিলৈ চাব বা পিছত চাব, কিন্তু ৰুদ্ৰ চাবই চাব। এখন বহুত ধুনীয়া চিনেমা, আপুনি মই ভবাতকৈও অলপ বেলেগ একশ্যনধৰ্মী অসমীয়া চিনেমা। আৰু এটা কথা কওঁ, অসমৰ এজন ইউটিউবাৰ আছাম জেট, সি চিনেমাখনৰ ওপৰত কিছুমান বিৰূপ মন্তব্য কৰিছে। এইটো খুব বেয়া কথা, কাৰণ কেইজনমান অসমীয়া কলা কুশলীয়ে এখন চিনেমা নিৰ্মাণ কৰিছে। তাত হয়তো কিবা ভুল ত্ৰুটি হ'ব পাৰে, বা চিনেমাখনৰ কিছু দৃশ্যাংশ বেলেগৰ পৰা কপি কৰিবও পাৰে। চাওক, কপি কৰাটো কোনো ধৰণৰ অপৰাধ নহয়। কপি কৰোঁতে যাৰ চিনেমা বা যাৰ কাহিনী, সেই মানুহজনৰ পাৰ্মিশ্যন লোৱা হয়। কিন্তু আছাম জেট নামৰ চেনেলটোৱে সেই ৰবি শৰ্মাৰ চিনেমাখনৰ ওপৰত যিটো এলিগেশ্যন লগাইছে, এইটো খুব বেয়া কথা। কাৰণ এতিয়ালৈ ছবিখন ৰিলিজ নাই হোৱা, কিন্তু তাৰ আগতে যদি চিনেমাখনৰ বিষয়ে বেয়া মন্তব্য দিয়া হয় সামাজিক মাধ্যমত, তেতিয়াহ'লে কিন্তু পৰিচালকৰ যথেষ্ট ক্ষতি হ'ব। অকল পৰিচালকৰে নহয়, আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীৰো বহুত ক্ষতি হ'ব। সেইটো কাৰণে আপোনাৰ যদি কিবা শত্ৰুতা আছে, ব্যক্তিগত শত্ৰুতা, কিন্তু তাৰ কাৰণে আহিবলগীয়া চিনেমা এখনৰ আপুনি বদনাম কৰাটো উচিত নাই হোৱা। যা হওক, ছবিখন চাব, চাই কমেণ্ট কৰি জনাব ছবিখন চাই কেনে পালে। অসমীয়া চিনেমা আমিয়ে চাব লাগিব আৰু অসমীয়া চিনেমাক আমিয়েই প্ৰচাৰ কৰিব লাগিব। সদায় কওঁ আৰু আগলৈ ক'ম, অসমীয়া চিনেমাৰ জয় হওক। দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম। জয় অসম।